হেল্ল' এভৰিৱান, এইটো মোৰ নতুন ইউটিউব চেনেল আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব। মোৰ এই নতুন ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি মই আশা ৰাখিলোঁ। লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো চাই ভাল পায়। আপোনালোকৰ এনেকুৱা ছাপোৰ্টবোৰৰ বাবে মই আগবাঢ়ি যাব পাৰিম। ভিডিঅ'টো চাই থাকক শেষলৈকে, স্কিপ নকৰাকৈ। আমি বৰদোৱা থান গৈছিলোঁ। নগাঁৱৰ আলিপুখুৰীত অৱস্থিত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থান। আইতাহঁতৰ লগত গৈছিলোঁ। এয়া সোমাই গৈছোঁ সকলো ভিতৰলৈ। এয়া গুৰুজনাৰ পদৰ চিহ্ন। আমাক সকলোকে আটায়ে কৈ আছে সেই বিষয়ে। আমি সকলোৱে চালোঁ, ভাল লাগিলে। বহুত এটা ধুনীয়া সুন্দৰ পৰিৱেশ। তাত আমি বহুত ৰাতিপুৱা সোনকালে পাইছিলোঁগৈ। 4:30মান বজাতে পাইছিলোঁগৈ। কোনো মানুহে অহা নাছিলে। তাৰপিছত কাষতে থকা বৰমা এগৰাকীয়ে তেওঁলোকৰ ঘৰলৈ মাতি নিছিলে। সকলোকে গা ধোৱাৰ ব্যৱস্থা কৰি দিছিলে বহুত ধুনীয়াকৈ। তাৰপিছত আমি 7টামান বজাত ধুনীয়াকৈ নামঘৰলৈ বুলি ওলালোঁ। তাৰপিছত সকলোৱে গোটেই চৌপাশখন চালোঁ। তেতিয়ালৈকে নামঘৰৰ মূল দুৱাৰ খোলাই নাছিলে, সেইবাবে সকলোৱে গোটেই চৌপাশখন চালে। এয়া গুৰুজনাৰ গা ধোৱা পুখুৰী বুলি জনা যায়। ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ। ৰাতিপুৱা সময়কণত কিবা এটা বৰ ভাল লাগিল। এনেকুৱা লাগিছিল যেন তাৰ পৰা আৰু উভতি নাহিমেই, তেনেকুৱা অনুভৱ হৈছিল। কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এইজনী হৈছে মোৰ জেঠাইৰ ছোৱালী ধুনমাইনা। লগতে মোৰ ভণ্টিও আছে। তেনেকুৱাতে জেঠাই সুধিছে, এয়া নেকি আকাশীগংগা? মই ক'লোঁ যে এয়া আকাশীগংগা নহয়, সোঁফালে আছে। মই এইবাৰৰ সৈতে আৰু এবাৰ আগত আহিছিলোঁ মাহঁতৰ লগত, সেইবাবে মোৰ মনত আছে। এইজনী মোৰ ভণ্টি গাৰ্গী। তাইক কৈছোঁ আহ ব্লগত উঠিম। তাইও ধুনীয়াকৈ ওলাই দিছে মোৰ ব্লগত। চাওকচোন শেৱালি ফুলবোৰ কিমান ধুনীয়াকৈ সুগন্ধি বিলাই তলত সৰি পৰি আছে। কিবা এটা বৰ ভাল লাগি গ'ল দেখি। এয়া কীৰ্তন ঘৰৰ দুৱাৰ খুলিলে। সকলো আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এয়াই হৈছে গুৰুজনাই গঢ়ি থৈ যোৱা আমাৰ অসমৰ সম্পদ বৰদোৱা থান। তাৰপিছত সকলোৱে গুৰুজনাৰ আশীষ বিচাৰি আঁঠু ল'লে ভগৱানৰ ওচৰত। চাওকচোন কিমান বৃহৎ এটা কীৰ্তন ঘৰ। দেখি কিবা বৰ ভাল লাগি গৈছিল। সেইবাবে মই ভিডিঅ'টো কৰি ৰাখিলোঁ দেই। তাৰপিছত মই অলপ ভিডিঅ' কৰি ল'লোঁ নিজকে। তেনেকুৱাতে নামঘৰীয়া ককাজনে ক'লে যে আপোনালোকে মূল গৃহলৈ ব'লক, তাতে আপোনালোকে ধুনীয়াকৈ সেৱাভাগ ধৰিব। তেনেদৰে আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া মূল থাপনা ভাগ। ককায়ে কৈ আছে সেই বিষয়ে। এয়া নামঘৰত ব্যৱহাৰ হোৱা কিছুমান সামগ্ৰী। বহুত ধুনীয়াকৈ তেওঁলোকে থৈছে যাতে সকলোৱে দেখি পায়। ইয়াতে আছে খোল, বৰকাহ, বৰশৰাই আৰু বিভিন্ন ধৰণৰ সামগ্ৰী। গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, সেইবাবে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়াই হৈছে আকাশীগংগা, য'ত শংকৰদেৱে মাত্ৰ এটা গেৰুৱাৰে গোৰ মাৰি পুখুৰীভাগ খান্দিছিল। মই ইমান ভালকৈ নাজানো, তাৰ ওচৰে পাজৰে থকা মানুহবোৰৰ মুখৰ পৰাহে শুনিছোঁ। ৰাতিপুৱা তেতিয়া মাত্ৰ 8:30মান বাজিছেহে।
এতিয়া আমি যাম মৃত্যুঞ্জয় মন্দিৰ। মৃত্যুঞ্জয় মন্দিৰৰ ব্লগটো মই পাৰ্ট 2 ভিডিঅ'ত দিছোঁ, আপোনালোকে চাব পাৰিব। কথাবোৰ কওঁতে কিবা ভুল হ'ব পাৰে, তাৰ বাবে মোক ক্ষমা কৰি দিব, কাৰণ মোৰ এইটো প্ৰথম অভিজ্ঞতা। পাছলৈ মই ইয়াতকৈ আৰু ধুনীয়াকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই জাহ্নৱী আহি আছোঁ আপোনালোকৰ মাজলৈ। বাই।